নমস্কাৰ দৰ্শকসকল, আমি আছোঁ বৰ্তমান যোৰহাট ফেচুৱালৰ কাৰিগাঁৱত। উদীয়মান কৃষক হিচাপে আমাৰ এই দীপাংকৰ পাঠকে শিক্ষা দীক্ষা গ্ৰহণ কৰি চাকৰিৰ অভাৱত এতিয়া নিজে স্বাৱলম্বী হ'বৰ বাবে তেওঁ খেতি কৰে, বুজিছেনে। এয়া আলু খেতি প্ৰায় তেওঁ 7 পেকেটমান আলু খেতি, চাওকচোন এয়া বোম্বাই আলু গুটি, এইটো চাইডত গোটেইখিনি বোম্বাই আলু দিছে, তাৰ মাজে মাজে ৰঙালাও দিছে, দেখিছেনে। এয়া চাওক, কবি আছে অলপ, এইখিনি গোটেইখিনি বোম্বাই আলু ইতিমধ্যে ফুলিছেগৈ। এয়া চাওক, এইখিনি সেই সিফালে যে দেখিছে সেইখিনি আপোনাৰ কবি খেতি আছে। এয়া চাওক, আগতে কবি খেতি, এইটো ঊল আছে, এইফালে আছে ঊল হয়, এইখিনি ওলকবি, এইপিনে অসমীয়া আলু, এইখিনি ওলকবি দেখিছেনে, এইখিনি ওলকবি। সেই সিফালে সেইখিনি দেখিছে অসমীয়া আলু, মানে সৰু সৰু স্থানীয় আলু, সেইখিনি ফুলিছে আলু ইফালে। তাৰ লগতে সেই সিফালেদি চাওকচোন, সিফালেও আলু এডৰা আছে। প্ৰায় 2 আঢ়ৈ বিঘা মান হ'ব নেকি? হ'ব 2 বিঘা হ'ব, 2 আঢ়ৈ বিঘা মানৰ হ'ব খেতি হ'ব। গতিকে তেখেতে চাকৰি আশা বাদ দি কৃষক হিচাপে ৰাইজৰ ওচৰত চিনাকি দিছে। আৰু এই ৰবি শস্যই নহয়, বাকী তেওঁ চাহ খেতিও কৰে। চাহ খেতিও ব্যৱসায় ভিত্তিত তেওঁ ব্যৱসায় কৰি আছে আজি। আৰু তেওঁৰ মুখৰ পৰা আমি 2-4টা কথা আপোনাৰ হ'বকো জনাব বিচাৰিছোঁ। দীপাংকৰ ডাঙৰীয়া, নমস্কাৰ নমস্কাৰ, কওক। এতিয়া আপোনাৰ এই আলু প্ৰায় কিমান দিছে আপুনি? মোটামুটি 3.5 কুইণ্টেল হ'ব। 3.5 কুইণ্টেল আলু হ'ব ন, বোম্বাই আলু গুটি নহয় ন? বোম্বাই। বাকী আপোনাৰ অসমীয়া আলু গুটি দিছে চাই? অসমীয়া আছে 20 কেজিমান আছে, অসমীয়া 20 কেজিমান দিছে নহয় ন? হয়। তাৰপিছত এই আপোনাৰ কবিবোৰ লগাইছে নহয় জানো? ফুলকবি আছে, এইপিনে দেখিছে, ফুলকবি সেইফালে বন্ধা আছে, আপোনাৰ ফুল আছে, ফুল বন্ধা ফুল আটাইকেইদৰে আছে নহয় ন? আছে আছে। তাৰপাছত এতিয়া আপুনি তাৰ লগতে চাহ খেতিও কৰি আছে নহয়? চাহৰ লগতে জড়িত, সেইবিলাকো ব্যস্ত থাকোঁ কেতিয়াবা চবতে। আৰু এইটো ধান খেতি কৰাৰ পিছত কৰা হয় মানে আমি। হয়, ধান খেতি কৰাৰ পাছত খেতি কৰা হয় নহয়? নৰাটো কাটি কোৰ মাৰি, হয় হয় আপোনাৰ আকৌ মেহনত কৰিবলগীয়া হয় অকণ আৰু। হয় 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 মোটামুটি কি হয় নাজানো আৰু, যোৱা বছৰ হয় ভালেই ৰিজাল্ট পাইছিলোঁ বাৰু দেই। হয়। এইবছৰ আৰু এয়া আপোনাৰ চাং দেখিছোঁ, আপুনি হয়তো ইয়াৰ পাছত জিকা খেতিও পাতে নেকি? জিকা দিওঁ, আপোনাৰ স্কচ দিওঁ। স্কচ জিকা দিয়ে নহয় ন? হয়। হয় হয়। এইটো প্ৰচেছৰ পিছত এইটো আহিব আৰু। হয় হয় হয়। এয়া সিফালে এয়া লাই শাক ফুলিলেই। লাহেক ফুলিছিলে, সেয়া লাহেক থাকি গ'ল সেইবিলাক। বাকী সিফালে এইডোখৰ বেঙেনা দিয়া আছে নহয় ন? বেঙেনা আছে। হয়। এয়া আপোনালোকক দেখুৱালোঁ এই দীপাংকৰ পাঠকৰ খেতি। গতিকে ৰাইজে, উদীয়মান যুৱকসকলক প্ৰতি আমি বিশেষ অনুৰোধ জনাম, তেখেতসকলে চাকৰিৰ পিছত নদৌৰি নিজে যাতে স্বাৱলম্বী হোৱা, যেনেকৈ দীপাংকৰ পাঠকে আজি নিজে স্বাৱলম্বী হ'বৰ বাবে এইখিনি খেতি কৰি দেখুৱালে আপোনাৰ হ'বক। আপোনালোকেও নিশ্চয় খেতিৰ প্ৰতি মনোযোগ দি পেলাই আগবাঢ়ি যাব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।